বতৰত সকলোৰে গধূলি খাব মন যোৱা ঘুগনিখননো মই চাট ষ্টাইলত কেনেকৈ বনালোঁ আহক চাওঁ। এই বৰষুণ বতৰত যদি আপোনালোকৰো খাব মন গৈছে তেনেহ'লে এই ভিডিঅ'টো চাওক। ঘুগনিটো চবেই বনাব জানে, মই কেনেকৈ বনালোঁ আহক চাওঁ। প্ৰথমে মটৰখিনি আৰু আলুখিনি ধুই কুকাৰত 3টা চিটি মাৰি ল'লোঁ। কুকাৰটো ঠাণ্ডা হোৱালৈকে মই ৰেডিমেড ফুচকা কেইটামান ভাজি থ'লোঁ। তাৰপিছত সেই কেৰাহীতে পিঁয়াজ আদা ৰহুনখিনি ভাজি হালধি আমচুৰ পাউডাৰ যোনে যি মছলা খাই ভাল পায় দি দিব আৰু বইল আলুকেইটাও মছলাত ঢালি দিব আৰু এনেকৈ আলুকেইটা গুড়া কৰি দিব। তাত নিমখো দি দিব। তাৰপিছত নিজৰ ইচ্ছামতে যিখিনি পানী লাগে সেইখিনি পানী ঢালি দিব। তাৰ মটৰখিনি উতল আহে মানে তাৰপিছত আমি আৰু এটা কাম কৰি লওঁ। ফুচকাৰ ভিতৰত ষ্টাফিঙৰ কাৰণে মই কেইটামান বইল মটৰ আলু নেমু চাট মছলা বিলাহী পিঁয়াজ ধনিয়া পাত চচ এইবোৰ যোগাৰ কৰি ৰাখিছিলোঁ। আলু মটৰখিনি বিলাহী চাট মছলা পিঁয়াজ ধনিয়া নেমু নিমখ আৰু কেইটামান ফুচকা ভাঙি দিলোঁ। আলুখিনি পিটিকিও ল'লোঁ। এতিয়া ফুচকাকেইটা চামুচেৰে ভাঙি আলু ষ্টাফিংখিনি ভৰাই ল'লোঁ। প্লেট এখনত ফুচকাকেইটা ৰাখি তাতে আমি বনাই ৰখা ঘুগনিখিনি ঢালি দিলোঁ আৰু তাত বিলাহী পিঁয়াজ চাট মছলা ধনিয়া বাদাম ধনিয়াৰে ধুনীয়াকৈ সজাই দিলোঁ। কিন্তু মই চচ দিব পাহৰি গ'লোঁ, আপোনালোকে দি দিব। লাষ্টত ধুনীয়াকৈ পদিনা পাতেৰে ফুচকাকেইটা সজাই দিলোঁ। এয়া হৈ গ'ল মোৰ ঘুগনি চাট। এতিয়া এনেকুৱা বতৰত গধূলি এই চাটৰ গৰম গৰম সোৱাদ লওক।